ৰংপুৰত ৰঙালীৰ ৰং ৰঙীন ৰংঘৰ তলাতল ঘৰৰ পৰা ঐতিহাসিক ৰংঘৰলৈ ৰাজকীয় পৰিৱেশ তলাতল ঘৰৰ বাকৰিৰ পৰা এয়া প্ৰতীকী স্বৰ্গদেউ প্ৰতীকী স্বৰ্গদেউক আদৰিবলৈ বহু লোকৰ সমাগম হাতীত উঠি তলাতল ঘৰৰ পৰা ৰংঘৰলৈ যাত্ৰা প্ৰতীকী স্বৰ্গদেউৰ সাংস্কৃতিক শোভাযাত্ৰা কৰি আদৰি লৈ যোৱা হৈছে ৰংঘৰলৈ তাৰ পাছতেই ৰংঘৰতে ৰাজকীয় আদৰণি প্ৰতীকী স্বৰ্গদেউক ৰংঘৰত পদাৰ্পণ কৰিয়েই মুকলি বিহু আৰম্ভ কৰাৰ নিৰ্দেশ প্ৰতীকী স্বৰ্গদেউৰ তাৰ পাছৰ পৰিৱেশ এয়া প্ৰথমটো বিহু দলে প্ৰদৰ্শন কৰে মুকলি বিহু ঢোলৰ কুমকুমনি পেপাৰ টিহিতি মাতত কপিল ৰংঘৰৰ চোতাল নাচনীয়ে ভাঙিলে কঁকাল বিহুৱাই জুৰিলে বিহুগীত এটাৰ পাছত আনটো বিহুৰ দলে ৰংপুৰৰ আকাশ বতাহত সিঁচৰিত কৰি দিলে ৰঙালীৰ ৰং প্ৰথমবাৰৰ বাবে ৰাজকীয় মৰ্যাদা প্ৰদান কৰা হৈছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত গছৰ তলৰ বিহুক প্ৰথমবাৰৰ বাবে ৰংঘৰৰ বাকৰিলৈ আদৰি নি প্ৰদান কৰা হৈছিল ৰাজকীয় মৰ্যাদা আৰু এই পৰম্পৰা ধৰি ৰখাৰ উদ্দেশ্যৰে বিগত 16 বছৰ ধৰি ৰংঘৰৰ বাকৰিত এনেদৰেই ৰাজকীয় ৰূপত আয়োজন কৰি অহা হৈছে মুকলি বিহু প্ৰতীকী স্বৰ্গদেউৰ নিৰ্দেশক্ৰমে এইবাৰো 10টাতকৈও অধিক দলে পৰিৱেশন কৰিলে মুকলি বিহু উখল-মাখল পৰিৱেশ সাতৰাজ মাৰি একৰাজ প্ৰতিষ্ঠা কৰা আহোম স্বৰ্গদেউসকলে সমন্বয়েৰে গঢ়িছিল বৰ অসম সমন্বয় অক্ষুণ্ণ ৰখাৰ বাৰ্তাৰে সকলো লোকৰ অংশগ্ৰহণেৰে আয়োজন কৰা হয় এই বিশেষ কাৰ্যসূচীৰ এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক অখিল গগৈ গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সাব্যসাচী মহন্তৰ লগতে বহু গণ্যমান্য ব্যক্তি অসমত বসবাস কৰা প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীয়ে ভাতৃত্বৰ সমন্বয়ৰ যেনে বান্ধোনে আগবাঢ়ি যায় এই বিহু শুভ মুহূৰ্তত আমি সেই ওলগ জনাইছোঁ আহোম ৰাজত্বৰ সময়ত সমগ্ৰ অসম জাতিক এক লগ কৰিবলৈ যি প্ৰয়াস কৰা হৈছিল এই প্ৰয়াসৰ ফলশ্ৰুতিত পৰ্যায়ক্ৰমে বিহু আহি এই ৰংঘৰত প্ৰতিস্থাপিত হৈছিল আৰু তেখেতলোকে বিলাই যোৱা শান্তি সম্প্ৰীতি আৰু এনাজৰি আমি সকলোৱে বৰ্তাই ৰাখিম বুলি আমি এই মুহূৰ্তত কি ল'ব লাগিব পণ ল'ব লাগিব পৃথিৱীৰ সকলো জাতিৰে উৎসৱ থাকে কিন্তু উৎসৱবিলাকৰ লগত ধৰ্মৰ সম্পৰ্ক থাকে কিন্তু আমাৰ বিহু ধৰ্মৰ নিৰপেক্ষ উৎসৱ পৃথিৱীৰ একমাত্ৰ এটা জাতিৰে ধৰ্ম নিৰপেক্ষ উৎসৱ আছে সেই উৎসৱটোৰ নাম বিহু আনহাতে উদুলি মুদুলি ঐতিহাসিক কাৰেংঘৰৰ বাকৰি কাৰেংঘৰত আয়োজিত মুকলি বিহুলৈ গড়গাঁৱত দেখা গ'ল উখল মাখল পৰিৱেশ হুঁচৰি দলৰ হুঁচৰি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানে আকৰ্ষিত কৰে সকলোকে লগতে অনুষ্ঠিত হয় পৰম্পৰাগত কণী যুঁজ মই লগতে এইবাৰ আৰু এটা আশা কৰিম যে আমাৰ অৰ্থনীতি ভাল হ'ব লাগে আমি সদায় কৈ আছোঁ আমাৰ যুৱকসকলে বহুতে এইবাৰ বিহু মাৰিব নোৱাৰিব পাৰে কাৰণ তেওঁলোকে অন্য ৰাজ্যত গৈ নিজৰ অন্নমুঠি যোগাৰ কৰিব লগা হয় সেই গতিকে আমি এইবাৰ সংকল্প ল'ব লাগে কেনেকৈ আমি অসমৰ পৰাই সকলো অসমীয়াই নিজৰ ঘৰত থাকিয়ে কেনেকৈ অসমখনক উৎপাদনশীল কৰিব পাৰোঁ অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত গঢ় লোৱা যিখন আমাৰ বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় সেই অসম বিশ্ববিদ্যালয়ত বহাগ বিহুৰ বন্ধন আছিল তাতকৈ মই ভাবোঁ দুৰ্ভাগ্যজনক কিবা বিষয় আছে বুলি নাভাবোঁ সকলোৱে এই ঐতিহ্য পৰম্পৰা স্বকীয়তাখিনিক উপলব্ধি কৰাটো খুবেই বাঞ্ছনীয় পহিলা বহাগৰ দিনাখন এনেদৰে ৰাজ্যৰ চৌদিশে বিয়পিছে নতুনৰ বতৰ নাজিৰাৰ পৰা মনোজ ডেকা আৰু শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম